এই ভিডিঅ'টো মই 24 তাৰিখৰ দিনাখনে কৰি থৈ দিছিলোঁ মানে স্মৃতি হিচাপত ৰাখিবৰ কাৰণে। সেইদিনা আমাৰ গাঁৱত ৰাস পাতিছিলে, মহিলাৰ ৰাস, আৰু মোৰ সেই ৰাসখনত অংশচুৰৰ চৰিত্ৰটোত অভিনয় কৰিছিলোঁ। মোৰ জীৱনৰ ফাৰ্ষ্ট টাইম আছিলে আৰু আমাৰ গাঁৱত মহিলা ৰাস ফাৰ্ষ্ট টাইম পাতিছে। বহুত ভাল লাগিল মানে ৰিহাৰ্চল কৰোঁতে, কিন্তু মনত এটা ভয়ো আছিলে। সেইদিনা ৰাতি 24 তাৰিখে ৰাতিপুৱাৰ পৰা মানে কাম চেচ হোৱা নাছিলে। তাৰপিছতে এয়া ৰাতি মোক মানে মেকআপ কৰিবৰ কাৰণে আহিলে। এওঁ মোৰ শিক্ষাগুৰু হয়। যেতিয়া মই কপাহাই নিকেতনত পঢ়িছিলোঁ, এওঁ মোৰ শিক্ষাগুৰু আছিল। তেওঁৱে আজি মোৰ মেকআপটো কৰি দিছিলে আৰু মানে বহুত ভাল মেকআপ কৰিছে। চবেই কৈছে মানে ভাল লাগিছে মেকআপটো দেখি, একদম অসুৰ লাগিছে বুলি। মই মেকআপটো কৰি আছিলোঁ হয়, কিন্তু মনত মানে ইমান ভয় লাগি আছিলে যে কি কৰিম কি নকৰিম। এদিনো এনেকৈ কৰি পোৱা নাই, এটা মানে মনত ভয়। তাৰপিছতে এয়া তেওঁ মেকআপ কৰি আছিলে, ছাইডতে এয়া মামীহঁত এনেকৈ বহি কৰি আছিল। তাৰপিছতে এই মেকআপ কৰি হ'ল আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন। আৰু ভিডিঅ' দিম তাত, ৰাসত নাচা ভিডিঅ'বিলাক চাই ক'বচোন আপোনালোকে কেনেকুৱা লাগিছে। আৰু এয়া অলপ মনত ভয় হৈ আছে, কিন্তু তেওঁ মানে ভয়টো নাইকিয়া কৰিবৰ কাৰণে এনেই ঘৰতে ওলাই গৈ এইবিলাক মোচন দি আছোঁ, যাতে ভয়টো অলপ কমি থাকক।